ৰখাসকলক এইবাৰ শেষ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ চাউল এন্দুৰ নিগনিৰ নিচিনা কোনেও কাটিব নোৱাৰিব চৰকাৰে প্ৰতিজন হিতাধিকাৰীক প্ৰদান কৰা 5 কেজিকৈ চাউল সকলোৱে পাব লাগিব উল্লেখ্য যে একাংশই হিতাধিকাৰীৰ নামত অহা চাউল এন্দুৰ নিগনিৰ নিচিনাকৈ কাটি ৰাখে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু সেই সকলক এইবাৰ কোকৰাঝাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শেষ হকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ চাউল এন্দুৰ নিগনিৰ দৰে এতিয়াৰে পৰা কোনেও কাটিব নোৱাৰিব সকলোৱে পাব লাগিব 5 কেজিকৈ চাউল হিতাধিকাৰীৰ নামত অহা চাউল একাংশই এন্দুৰ নিগনিৰ দৰে কাটি ৰাখে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে চৰকাৰে হিতাধিকাৰীৰ নামত চাউল দিয়ে আৰু এন্দুৰ নিগনিয়ে কাটি লৈ যায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ চাউল কাটি ৰখাসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ হকিয়নি ভিচিডিচি সকলক এইবাৰ সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰত বিজেপি চৰকাৰ আহিলে গাতত সোমাব লাগিব ভিচিডিচি সকল এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী দৰিদ্ৰৰ নামত অহা আঁচনিৰ ধন খাই একাংশ ভিচিডিচিয়ে প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰৰ নামত 10,000 টকা ঘোষ দিব লাগে ভিচিডিচি সকলক অৰুণোদয়ৰ ফৰ্মখনৰ নামতো ভিচিডিচি সকলক দিব লাগে 500 টকা আৰু গতিকে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈছে কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ নামত এতিয়াৰে পৰা এন্দুৰ নিগনিৰ দৰে কোনেও চাউল কাটিব নোৱাৰিব চৰকাৰে হিতাধিকাৰীসকলক যি বিনামূলীয়াকৈ 5 কেজিকৈ চাউল প্ৰদান কৰে সেই চাউল সকলোৱে পাব লাগিব আৰু এন্দুৰ নিগনিৰ নিচিনাকৈ হিতাধিকাৰীৰ নামত অহা চাউল এতিয়াৰে পৰা কোনেও কাটি ৰাখিব নোৱাৰিব কোকৰাঝাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হকিয়নি প্ৰদান কৰিছে সমান্তৰালভাৱে বিটিআৰৰ ভিচিডিচি সকলকো সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ ভিচিডিচি সকলকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হকিয়নি প্ৰদান কৰিছে দৰিদ্ৰৰ নামত অহা আঁচনিৰ ধন খাই বিটিআৰৰ একাংশ ভিচিডিচিয়ে অৰুণোদয়ৰ ফৰ্মখনৰ নামতো ভিচিডিচি সকলক 500 টকা দিব লাগে তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰৰ নামতো ভিচিডিচি সকলক 10,000 টকাকৈ ঘোষ দিব লাগে গতিকে বিজেপি চৰকাৰ বিটিআৰত অহাৰ পিছতে এই ভিচিডিচি সকল গাতত সোমাব লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কঠোৰ হকিয়নি প্ৰদান কৰিছে কোকৰাঝাৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইবাৰ কঠোৰ হকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ৰেচন কাৰ্ডত চাউল আহে এন্দুৰ নিগনিয়ে চাউল কুটি লৈ গুচি যায় হয়নে নহয় পুৰা 5 কেজি চাউল পাই কোনোবাই এন্দুৰ নিগনিয়ে কাটি লৈ যায় নে নাযায় সেই কাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব ভিচিডিচি বিলাক আমি গাঁতৰ তলত সোমাই দিম আঁচনি নিদিও কিয় এই ভিচিডিচি বিলাকে এই আঁচনি বিলাক খাই পেলাই দুখীয়া মানুহক আঁচনি লব নিদিয়ে হয়নে নহয় আজি যদি প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাই ভিচিডিচিক 10,000 টকা ঘোষ দিব লাগে যদি অৰুণোদয় আঁচনি লাগে ফৰ্মখনৰ কাৰণেও 500 টকা দিব লাগে আৰু ৰেচন কাৰ্ডত চাউল আহে এন্দুৰ নিগনিয়ে চাউল কুটি লৈ গুচি যায় হয়নে নহয় পুৰা 5 কেজি চাউল পাই কোনোবাই এন্দুৰ নিগনিয়ে কাটি লৈ যায় নে নাযায় সেই কাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব ভিচিডিচি বিলাক আমি গাঁতৰ তলত সোমাই দিম ৰেচন কাৰ্ডত চাউল আহে এন্দুৰ নিগনিয়ে চাউল কুটি লৈ গুচি যায় হয়নে নহয় পুৰা 5 কেজি চাউল পাই কোনোবাই
এন্দুৰ নিগনিয়ে কাটি লৈ যায় নে নাযায়? লৈ যায় নে নাযায়? সেই কাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব, ভিচিডিচি বিলাক আমি গাঁতৰ তলত সোমাই দিম। আঁচনি নিদিও কিয়? এই ভিচিডিচি বিলাকে এই আঁচনি বিলাক খাই পেলাই দুখীয়া মানুহক আঁচনি লব নিদিয়ে। হয় নে নহয়? আজি যদি প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাই ভিচিডিচিক 10,000 টকা ঘোষ দিব লাগে, যদি অৰুণোদয় আঁচনি লাগে ফৰ্মখনৰ কাৰণেও 500 টকা দিব লাগে, আৰু ৰেচন কাৰ্ডত চাউল আহে, এন্দুৰ নিগনিয়ে চাউল কুটি লৈ গুচি যায়। হয় নে নহয়? পুৰা 5 কেজি চাউল পাই কোনোবাই? এন্দুৰ নিগনিয়ে কাটি লৈ যায় নে নাযায়? লৈ যায় নে নাযায়? সেই কাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব, ভিচিডিচি বিলাক আমি গাঁতৰ তলত সোমাই দিম।